ওকে কৃষ্ণ অসমীয়া ভাষাৰ বৰ্ণসমূহৰ উৎপত্তি মই শ্ৰী প্ৰমোদ কোঁৱৰে কৈছোঁ। গুৰু স্মৰণ শ্ৰী কৃষ্ণ শংকৰ গুৰু হৰি ৰাম হৰি ৰাম ৰাম ৰাম। হে প্ৰভুদয় মই মহাপাতকীয়ে ব্ৰহ্মৰ বিষয়ে ক'বলৈ আগবাঢ়িছোঁ। ইয়াত অনেক আগপাছ ভুল ভ্ৰান্তি হ'ব। সৰ্বঅপৰাধ ক্ষমা দি এই মহাপাতকীক নিজৰ চৰণচত্ৰ ছায়াতলত অকণমান ঠাই দি পাহৰণখিনি সোঁৱৰাই দিয়াৰ কাৰণে কাটৰে প্ৰাৰ্থনা জনোৱা। ব্ৰহ্ম গীতা শাস্ত্ৰত ব্ৰহ্মক 3 ভাগ কৰিছে। অক্ষয় ব্ৰহ্ম, অক্ষৰ ব্ৰহ্ম আৰু পৰম ব্ৰহ্ম। এই তিনিওবিধকে 4 কৰি ভাগ কৰিছে। অক্ষয় ব্ৰহ্ম হৈছে আকাশ, বতাহ, পানী আৰু মাটি। অক্ষৰ ব্ৰহ্ম হৈছে স্ববৰ্ণ, ব্যঞ্জন বৰ্ণ, সাংকেতিক চিহ্নসমূহ আৰু সংখ্যা। পৰম ব্ৰহ্ম হৈছে উৰণ, বুৰণ, গজন, ভ্ৰমণ। এতিয়া অধমে অক্ষৰ ব্ৰহ্মৰ বিষয়ে ক'বলৈ আগবাঢ়িছোঁ। অক্ষৰ ব্ৰহ্ম পৰম বৈষ্ণৱ শিৱ মহেশ্বৰ দেৱে সৃষ্টি কৰিছিল। তেখেতে নিজৰ গাৰ পৰা ডম্বৰুৰ যোগেদি বৰ্ণসমূহ বাহিৰ কৰি স্ববৰ্ণ আৰু ব্যঞ্জন বৰ্ণ এই 2 ভাগত সুন্দৰকৈ সজাই থৈ গৈছিল। স্ববৰ্ণ 16টা, ব্যঞ্জন বৰ্ণ 41টা আছিল। সেই সকলো বৰ্ণ সংস্কৃত ভাষাৰ পৰম বৈষ্ণৱ জনকদেৱে এই সকলো বৰ্ণকে লৈ বৰ্ণসমূহৰ আকাৰ বদলি কৰি যি ভাষা সৃষ্টি কৰিছিল তাক মৈথিলী ভাষা বোলা হৈছিল। জনক ৰজা মিথিলাৰ ৰজা আছিল। মিথিলাবাসীয়ে কোৱা ভাষা মৈথিলী। এই সকলো বৰ্ণকে লৈ দ্বাপৰ যুগত গকুলত ব্ৰজধামত যি ভাষা চলাইছিল তাক ব্ৰজাৱলী ভাষা বোলা হৈছিল। ব্ৰজপুৰৰ লোকে কোৱা ভাষা ব্ৰজাৱলী। এই সকলো বৰ্ণকে লৈ অসমত মহেন্দ্ৰ কন্দলী দেৱে যি ভাষা চলাইছিল, যি শিক্ষা প্ৰচাৰ কৰিছিল, সেয়ে হৈছে অসমীয়া ভাষা। মহেন্দ্ৰ কন্দলীৰ কুলতে শ্ৰীমন্ত শংকৰ গুৰুজনাই শিক্ষা
গ্ৰহণ কৰিছিল। শ্ৰীমন্ত শংকৰ গুৰুজনাই তেখেতৰ বৰগীত আৰু একাংকিকা নাটসমূহ ব্ৰজাৱলী আৰু মৈথিলী ভাষাত লিখি থৈ গৈছিল, যাতে অসমীয়া ভাষাৰ বৰ্ণসমূহৰ আঠডাল হেৰাই নাযায়। 1940 চনলৈকে 1940 চনলৈকে যিসকল লোক আছিল তেখেতসকলে অসমীয়া ভাষাটো সুন্দৰকৈ চিনি পাইছে। সেয়েহে প্ৰয়াত লক্ষ্মীনাথ বেজবৰুৱাদেৱে লিখি থৈ গৈছে, আমি অসমীয়া নহওঁ দুখীয়া, কিহৰ দুখীয়া হ'ম, সকলো আছিল সকলো আছে, নুবুজো নলওঁ গম। তেখেতে অসমীয়া ভাষাটো অতি সুন্দৰ আৰু আপুৰুগীয়া ভাষা বুলি ভালদৰে হৃদয়ংগম কৰিছিল। সেয়েহে অসমৰ জাতীয় সংগীতত লিখি থৈ গৈছে, অ' মোৰ ঘূৰিয়া মাত, অসমৰ শুৱদি মাত, পৃথিৱীৰ ক'তো বিচাৰি জনমটো নোপোৱা কৰিলেও পাত। দুখৰ বিষয় এই যে বেজবৰুৱাদেৱ এই পৃথিৱীৰ পৰা চিৰবিদায় লৈ যোৱাৰ পিছত যিসকলে অসমীয়া ভাষাৰ গুৰি ধৰিবলৈ পালে, তেখেতসকলে অসমীয়া ভাষাৰ বৰ্ণসমূহ ভালদৰে চিনি নাপালে। তেখেতসকলে অসমীয়া ভাষাৰ বৰ্ণসমূহ কেৱল ভাষাটো লিখিবলৈ আৰু পঢ়িবলৈ ব্যৱহাৰ কৰা কিছুমান চিন বুলিহে ভাবিলে। সেয়েহে তেখেতলোকে 1940 দশকতে স্ববৰ্ণসমূহৰ পৰা 4টা বৰ্ণ বাদ দি 4 শাৰীৰ ঠাইত 3 শাৰী কৰিলে আৰু 1970 দশকত কুঁহিপাঠ নাম দি স্ববৰ্ণসমূহৰ পৰা আৰু এটা বৰ্ণ বাদ দি ব্যঞ্জন বৰ্ণসমূহৰ পৰাও এটা শাৰী বাদ দি 10 শাৰীৰ ঠাইত 9 শাৰী কৰি নতুনকৈ সজালে। এই কাম কৰাত অসমীয়া ভাষাটো সম্পূৰ্ণ মাৰি পেলোৱা হ'ল। আমাৰ সকলোৰে নমস্য প্ৰয়াত ডক্টৰ ভূপেন হাজৰিকাদেৱে প্ৰথম অৱস্থাত অসমীয়া ভাষাৰ বৰ্ণসমূহ ভালদৰে চিনি নাপাইছিল। তেখেতেও অসমীয়া ভাষাৰ বৰ্ণসমূহ ভাষাটো লিখিবলৈ আৰু পঢ়িবলৈ ব্যৱহাৰ কৰা কিছুমান চিন বুলিহে ভাবিছিল। কিন্তু যেতিয়া তেখেতে অসমীয়া ভাষাৰ বৰ্ণসমূহ ভালদৰে চিনি পালে, তেতিয়া তেখেতে হৃদয়ংগম কৰিলে যে অসমীয়া ভাষাটোৰ সৰ্বনাশ কৰা হ'ল। সেয়েহে তেখেতে গীততে অসমবাসীক অসমীয়া ভাষাটো উদ্ধাৰ কৰিবৰ কাৰণে বহুতো উপদেশ দি গৈছে। তেখেতে গাইছে,
তুমি অসমীয়া অতীতক নিচিনা, অতীতৰ গৰিমা তুমি নুবুজিলা। কিহৰে ৰাগিনী পালা অসমীয়া, কিহৰে ৰাগিনী পালা। আৰু আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লভিলে নহ'ব। আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰসাতলে যাব। আমি অসমীয়া নহওঁ দুখীয়া বুলি ক্ষান্ত থাকিলে নহ'ব। তেখেতে এইদৰে অসমবাসীক বহুতো উপদেশ দি গৈছে। যদি আমি হাজৰিকাদেৱৰ উপদেশসমূহলৈ কাণ সাৰ নকৰোঁ, তেতিয়া কিছু বছৰৰ পিছত অসমৰ পৰা অসমীয়া ভাষা লুপ্ত হ'ব। ই চিৰন্তন সত্য। তেতিয়া অসমতে অসমীয়া ভগনীয়া হ'ব আৰু ৰঙালী কঙালীত পৰিণত হ'ব। তেখেতে কৈ যোৱা ভৱিষ্যতবাণী আখৰে আখৰে ফলিয়াব। সেয়েহে অধমে সময় থাকোঁতেই সদৌ অসমবাসীক কাটৰে অনুৰোধ জনাইছোঁ, অসমীয়া ভাষাটো উদ্ধাৰ কৰিবৰ কাৰণে দলে বলে সকলোৱে আগবাঢ়ি আহে যেন। এই অধমে অসমীয়া ভাষাটো উদ্ধাৰ কৰি থৈ যাব পাৰিম বুলি দৃঢ় বিশ্বাস আছে। কাৰণ 2012 চনতে পুৱতি নিশা সমাজিকত শ্ৰীমন্ত শংকৰ গুৰুজনাই আহি অধমক কৈছিল, মই শংকৰ গুৰু, তহঁতে 1940 দশকতে অসমীয়া ভাষাটো মাৰি পেলালি, লগতে মোকো অপমান কৰিলি। ভেটিটোৰ পৰা মাটি কেইচপৰামান খহি পৰিছে। মাটি কেইচপৰা দি ভেটিটো পূৰা কৰি দে, অন্যথা ভেটিত থকা ঘৰটো ভাগি পৰাটো স্বাভাৱিক। তেতিয়াৰে পৰা বৰ্তমানলৈকে এই অধমক গুৰুজনাই অসমীয়া ভাষাটো উদ্ধাৰ কৰিবৰ কাৰণে বহুতো উপদেশ দি আছে। 2024 চনৰ 17 মে' তাৰিখে পুৱতি নিশা সপোনত এই অধমক বৰ্ণসমূহে কৈছে, অ' ভাই, আমি হ'লো অমূল্য সম্পদ, দেশে যিটো আমাক কৰিছে অৰ্পণ। এইদৰেই অধমক বৰ্তমানলৈকে অসমীয়া ভাষাটো উদ্ধাৰ কৰি এইদৰে অধমক অসমীয়া ভাষাটো উদ্ধাৰ কৰিবৰ কাৰণে বহুতো উপদেশ দি আছে। সেয়েহে অধমে সদৌ অসমবাসীক অসমীয়া ভাষাটো উদ্ধাৰ কৰিবৰ কাৰণে দলে বলে আগবাঢ়ি আহিবৰ কাৰণে কাটৰে অনুৰোধ জনালোঁ। সেয়েহে থাকক।